ওয়েলকাম টু কুইজ স্টাডি ফর জব। আজি আমি ডিসকাস কৰিম ওয়ার্ক এন্ড টাইমৰ ওপৰত বা সময় আৰু কাৰ্য। লাষ্ট সেশনটোত আমি বেসিক কনসেপ্ট কিছুমান ক্লিয়াৰ কৰিছিলোঁ অফ টাইপ 1 কুৱেশ্যনছ এণ্ড আজি আমি ভাল কুৱেশ্যন কিছুমান প্ৰেক্টিছ কৰিম অফ টাইপ 2 কুৱেশ্যন। দুইটা সেশন এটেণ্ড কৰিলে আপোনালোকে ওয়ার্ক এণ্ড টাইমৰ যিকোনো কুৱেশ্যন কৰিব পাৰিব। সো লেটস ষ্টাৰ্ট ফ্ৰম দ্য ফাৰ্ষ্ট কুৱেশ্যনটো আমি লাষ্ট সেশনৰ বেচিছত লৈছোঁ। P and Q together can complete the work in 12 days and Q and R can do it on 16 days. P work for 5 days and Q work for 7 days, then R complete the remaining work in 13 days. In how many days Q can finish the work? P আৰু Q একেলগে এটা কাম কৰে 12 দিনত, একেই কামটোত Q আৰু R ক লাগে 16 দিন। যদি কামটো P আৰু Q ক্ৰমে 5 দিন আৰু 7 দিন কৰে তেন্তে বাকিখিনি কাম কৰিবলৈ R ক 13 দিন লাগে। Q অকলে কামটো কৰিবলৈ কিমান দিন লাগিব? ইয়াতে আমাক কি দিছে? এটা কাম P and Q এ P plus Q এ কৰে কিমান দিনত? 12 দিনত। P plus Q এ কৰে 12 দিনত। And Q and R can do it on 16 days. Q আৰু R এ কৰে 16 দিনত। এতিয়া ইয়াতে আমাৰ টোটেলৰ কিমান হ'ব? 12 আৰু 16 লসাগু 48। টোটেল ৱৰ্ক হ'ল আমাৰ 48। সো P plus Q এফিচিয়েন্সি কিমান হ'ব? বা P plus Q এদিনত কিমানটা কাম কৰিব? 48/12 = 4 আৰু Q আৰু R ৰ এফিচিয়েন্সি হ'ব 48/16 3। এতিয়া আমাক কি দিছে কোৱেশ্যনত? P work for 5 days and Q work for 7 days. P কামটো 5 দিন আৰু Q এ 7 দিন কৰে। মানে এটলিষ্ট P plus Q এ আমাৰ কিমান দিন কৰিলে? P plus Q এ এটলিষ্ট 5 দিন কামটো কৰিলে। P plus Q ৰ এফিচিয়েন্সি কিমান? 4। যেহেতু P plus Q এ 5 দিন কামটো কৰিলে, সো 4 দিনত P plus Q এ কামটোৰ কিমান ভাগ কৰিলে? টোটেল ৱৰ্কৰ পৰা 20 ভাগ কামটো কৰিলে P plus Q এ। ঠিক আছে? Then R complete the remaining work in 13 days. আৰু বাকি যিখিনি কাম আছিল সেই কামখিনি R এ 13 দিনত কৰে। কিন্তু আমাৰ ইয়াতে কি হৈছে? Q এ 7 দিন কাম কৰিছিল, তাৰে আমি 5 দিনৰ হিচাপটো উলিয়ালো আৰু Q এ বাকি 2 দিন মানে R ৰ লগত কৰা বুলি আমি ধৰি ললো। মানে কি হ'ল? Q plus R এ কিমান দিন কৰিলে? 2 দিন কাম কৰিলে। 2 দিন কাম কৰিলে Q plus R ৰ এফিচিয়েন্সি 3। সো Q plus R এ টোটেল ৱৰ্ক কিমান কৰিলে? 2 দিনত 6টা কাম কৰিলে। আৰু R ৰ আমাৰ 11 দিন বাকি আছে। ঠিক আছে? 2 দিন Q ৰ লগত কৰিলে আৰু 11 দিন বাকি আছে। আমাৰ টোটেল কাম এতিয়া কিমান হৈ গ'ল? P plus Q এ কৰিলে 20টা and Q plus R এ কৰিলে 6টা। টোটেল কাম 26টা আমাৰ কমপ্লিট হৈ গ'ল। বাকি আমাৰ কাম কিমানটা থাকিল? 22টা কাম থাকিল। ঠিক আছে? 22টা কাম বাকি থাকিল আৰু এই 22টা কামটো মানে R এ 11 দিনত কৰিছে। যেহেতু R এ 22টা কাম 11 দিনত কৰিছে, সো R ৰ এফিচিয়েন্সি কিমান হ'ল? 22/11 = 2। মানে R এ এদিনত 2টা কাম কৰিছে। ঠিক আছে? এতিয়া আমাক কোৱেশ্যনত কি দিছে? ইন হাউ মেনি ডেজ Q can finish the work? Q এ গোটেই কামটো কিমান দিনত কৰিব পাৰিব? R এ এদিনত যদি 2টা কাম কৰে মানে Q ৰ এফিচিয়েন্সি আমি আলটিমেটলি পাই গ'লো। Q ৰ এফিচিয়েন্সি কিমান? 1। টোটেল কাম 48, গতিকে Q এ কামটো কৰিবলৈ কিমান দিন লাগিব? 48/1 = 48। অপশ্যন এ হ'ব এনসাৰ। ঠিক আছে? বুজি পাইছে চাগে আপোনালোকে? যদি বুজি পোৱা নাই কমেণ্ট কৰি জনাব। এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈছোঁ অফ টাইপ 2 কুৱেশ্যন। P can finish a work in 10 days if he works for 4 hours per day. Q complete it in 15 days. If he works 5 hours per day, if they work 10 hours per day, then in how many days the work will be finished? P কাম এটা কৰে 10 দিনত শেষ কৰে যদি এদিনত 4 ঘণ্টাকৈ কৰে। Q কামটো শেষ কৰে 15 দিনত যদি এদিনত 5 ঘণ্টাকৈ কাম কৰে। সিহঁতক কামটো শেষ কৰিবলৈ কিমান দিন লাগিব যদি এদিনত 10 ঘণ্টা কাম কৰে একেলগে? আমি লাষ্ট সেশনত এটা কনসেপ্ট লৈছিলোঁ। কি আছিল কনসেপ্টটো? M1 D1 H1 = M2 D2 H2। ঠিক আছে? এইটো মতে আমি কোৱেশ্যনবিলাক কৰিম। এতিয়া আমাক ইয়াতে কি দিছে? P can finish a work in 10 days if he work 4 hours per day. মানে P টোটেল ৱৰ্ক কিমান হ'ব? P × 10 × 4। এইটো হ'ল P ৰ টোটেল ৱৰ্ক। এণ্ড Q ৰ টোটেল ৱৰ্ক কিমান হ'ব? 15 days per hour 5 hours per day 5 hours। Q × 15 × 5 এইটো হ'ল Q টোটেল ৱৰ্ক। ঠিক আছে? এই টোটেলৰটো ইকুৱেল হ'ব যেহেতু সেম কামটো কৰিছে দুইজনে। এতিয়া এইটো হ'ল আমাৰ টোটেল ৱৰ্ক। ইয়াৰ পৰা আমি এফিচিয়েন্সিটো উলিয়াম। P and Q ৰ এফিচিয়েন্সি উলিয়াম। ইয়াৰ পৰা আমি কি পাম?
P/Q ইকুৱেল কি পাম P/Q ইকুৱেল কি পাম আমি ইয়াৰ পৰা 15 × 5 থাকিব তলত এণ্ড ওপৰত থাকিব 10 × 4 ওপৰত থাকিব 15/8 আমি কি পালোঁ মানে আল্টিমেটলি P এফিচিয়েঞ্চি পালোঁ 15 এণ্ড Q এফিচিয়েঞ্চি পালোঁ 8 ঠিক আছে এতিয়া আমি আৰু এটা বস্তু পাইছিলোঁ কি আছিলে এইটো বস্তু টাইম ইনটু এফিচিয়েঞ্চি ইকুৱেল টোটেল ৱৰ্ক এতিয়া আমাক কি সুধিছে ইয়াতে কুৱেশ্যনটোত ইহঁতক কামটো শেষ কৰিবলৈ কিমান দিন লাগিব যদি এদিনত 10 ঘণ্টা কাম কৰে মানে ইয়াতে আমাক এই টাইমটো উলিয়াব দিছে ডেজটো উলিয়াব দিছে আমাক এই টাইমটো উলিয়াব দিছে এফিচিয়েঞ্চি কিমান হ'ব আমাৰ এফিচিয়েঞ্চি হ'ব আমাৰ টোটেল P and Q এদিনত কিমানটা কাম কৰিব পিউৰ এফিচিয়েঞ্চি 15 কিউৰ এফিচিয়েঞ্চি 8 টোটেল ইহঁতে কাম কৰিব 23টা যিহেতু একেলগে কামটো কৰিব এণ্ড 10 ঘণ্টা কাম কৰিব এইটো হ'ল P and Qৰ এফিচিয়েঞ্চি ঠিক আছে ইকুৱেল টোটেল ৱৰ্ক আমি যিকোনো এটা বহাই ল'ম এইটো ল'লেও হ'ব আমি P × 10 × 4 লৈছোঁ P × 10 × 4 P ৰ জায়গাত আমি কি বহাম 15 বহাই দিম যেহেতু P এফিচিয়েঞ্চি 15 ইয়াতে আমি 15 বহাই দিম ঠিক আছে এতিয়া আমি এই টাইমটো উলিয়াব লাগে ইয়াতে কি হ'ব এইটো উলিয়াব লাগে এই টাইমটো আমাৰ কিমান হ'ব এইটো সলভ কৰিলে এফালে ওপৰত থাকিব 15 × 10 × 4 তলত থাকিব 23 × 10 10 কটা যাব ওপৰত যাব 60 তলত থাকিব 23 60/23 অপশ্যন এ হ'ল এনসাৰ সো এনেকৈ কৰিব লাগিব আশা কৰোঁ আপোনালোকে বুজি পাইছে যদি বুজি পোৱা নাই কমেণ্ট কৰি জনাব ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈছোঁ P completes 4/5 of a work in 20 days he then calls in Q and they together finish the remaining work in 3 days how long Q alone would take to do the whole work 20 দিনত P এটা কামৰ 4/5 অংশ কৰে বাকি কামখিনি Q লগত একেলগে 3 দিনত কৰে কামটো অকলে কৰিবলৈ কিমান দিন লাগিব এতিয়া আমাক কি দিছে P এ কামটো 20 দিনত কৰে 20 দিনত কিমান অংশ কৰে 4/5 অংশ মানে 5 ভাগৰ 4 ভাগ কৰোতে 20 দিন লাগিছে মানে সো গোটেই কামটো কৰিবলৈ কিমান দিন লাগিব 25 দিন মানে এটা ভাগ কৰোতে কিমান দিন লাগিছে 5 দিন কৈ লাগিছে সো 5টা ভাগ 25 দিন P এ কামটো কৰিলে 25 দিনত he then calls Q মাতি আনি দেখেতে বাকিখিনি কাম মানে কিমানখিনি 1/5 এই কামখিনি Q লগত P + Q এ 3 দিনত কৰিলে ঠিক আছে এইখিনি কাম যদি 3 দিনত কৰে গোটেই কামটো মানে গোটেই 5টা ভাগটো কৰিবলৈ P + Q কিমান দিন লাগিব 15 দিন লাগিব ঠিক আছে এতিয়া আমি ইয়াৰ পৰা টোটেল ৱৰ্কটো উলিয়াম টোটেল ৱৰ্ক কিমান হ'ব 75 যদি আমি এলসিএম লওঁ P এফিচিয়েঞ্চি কিমান হ'ল 3 এণ্ড P + Q এফিচিয়েঞ্চি কিমান হ'ল 5 এতিয়া আমাক কোৱেশ্যনত সুধিছে কামটো অকলে কৰিবলৈ কিমান দিন লাগিব এতিয়া আমি Q এফিচিয়েঞ্চিটো আমি কিমান পালোঁ 5 - 3 ইকুৱেল কিমান হ'ব 2 Q এফিচিয়েঞ্চি আমি 2 পালোঁ টোটেল ৱৰ্ক কিমান 75 সো Q কামটো কৰিবলৈ কিমান দিন লাগিব 75/2 ইকুৱেল 37.5 অপশ্যন বি হ'ব এনসাৰ এটা নেক্সট কোৱেশ্যনটো লৈছোঁ P can complete a piece of work in 25 days after working for 5 days remaining work in completing 15 days with the help of Q then Q can complete the whole work in how many days P এটা কাম কৰে 25 দিনত 5 দিন কাম কৰাৰ পিছত বাকিখিনি কাম Q সহায়ত 15 দিনত শেষ কৰে Q অকলে কামটো কৰিবলৈ কিমান দিন লাগিব মানে কোৱেশ্যনত কি দিছে আমাক P এ কামটো কিমান দিনত কৰে 25 দিনত মানে টোটেল ৱৰ্ক হ'ব আমাৰ P × 25 এইটো হ'ল টোটেল ৱৰ্ক আৰু এই টোটেল ৱৰ্কটো আমাৰ কাৰ সমান হ'ব কণ্ডিশ্যন মতে আমাক কি দিছে 5 দিন P এ কামটো কৰিলে মানে P × 5 দিন কাম কৰিলে 5 দিনত অলপমান কাম কৰি ল'লে আৰু বাকিখিনি কাম মানে যিখিনি বাকি আছিল সেইখিনি প্লাছ হ'ল সেই কামখিনি কোনে কৰিছে P + Q এ কৰিছে কিমান দিনত কৰিছে 15 ডেজত কৰিছে মানে আমাৰ ইয়াতে কি কনসেপ্টটো আহিছে M1 D1 ইকুৱেল M2 D2 সেই সেম কনসেপ্টটো আমাৰ ইয়াতে আহিছে ঠিক আছে এইখিনি হ'ল আমাৰ টোটেল ৱৰ্ক এতিয়া আমি ইয়াৰ পৰা P and Q এফিচিয়েঞ্চি ওলাই ল'ম এইখিনি হ'ল আমাৰ টোটেল ৱৰ্ক আৰু এইখিনি হ'ল টোটেল ৱৰ্ক মানে আমাৰ কন্ডিশনটো কি আছে কোৱেশ্যনত মানে P এ 25 দিনত অকলে এই কামটো কৰিব পাৰে কিন্তু কামটো এনেকৈ কৰিছে
পি এ 5 দিন কৰিছে অকলে আৰু বি প্লাছ কিউৱে 15 ডেজত কৰিছে এতিয়া মই কুৱেশ্যনটো দিছে কিউৱে কিমান দিনত কৰিব পাৰিব এইটো যদি আমি সলভ কৰোঁ কি পাম পি ইনটু 25 ইকুৱেল পি ইনটু 5 প্লাছ এইফালে কি থাকিব পি ইনটু 15 প্লাছ কিউ ইনটু 15 মানে লেফ্ট সাইডত আমি কি পালো p into 5 and right সাইডত পালো q into 15 so p by q আমাৰ কি হ'ব 15 by 5 equal 3 by 1 মানে আমাৰ p ৰ efficiency হ'ল 3 and q ৰ efficiency হ'ল 1 so আমাৰ কোৱেশ্যনত কি হৈছে q অকলে কামটো কৰিবলৈ কিমান দিন লাগিব p ৰ efficiency যেহেতু 3 হ'ল গতিকে টোটাল ৱৰ্ক আমাৰ কিমান হ'ব 3 into 25 equal 75 এইটো হ'ল আমাৰ টোটাল ৱৰ্ক কিউ এদিনত এটা কাম কৰে গতিকে কিউ কামটো কৰিবলৈ কিমান দিন লাগিব 75 by 1 ইকুৱেল এনসাৰ অপচন এ 75 ঠিক আছে নেক্সট কোৱেশ্যনটো আমি লৈছো P can complete the work in 10 days and Q can complete it in 15 days if P starts work and 5 days later Q also joins him then in how many days the work will be finished এটা কাম কৰিবলৈ P লাগে 10 দিন আৰু Q লাগে 15 দিন P কামটো আৰম্ভ কৰা 5 দিন পিছত যদি Q কামটো যোগদান কৰে কামটো শেষ কৰিবলৈ কিমান দিন লাগিব P কিমান দিন লাগে P লাগে 10 দিন and Q লাগে 15 দিন টোটাল কাম আমাৰ কিমান হ'ব 30 and p efficiency কিমান হ'ব 3 and q efficiency হ'ব 2 কোৱেশ্যনটো আমাৰ কি উঠিছে p আৰু q এ কামটো শেষ কৰিবলৈ কিমান দিন লাগিব যদি হে q এ p কৰি 5 দিন পিছত জয়েন কৰে মানে p এ প্ৰথমতে অলৰেডি 5 দিন কাম কৰি ল'ব 3 into 5 equal 15 মানে p এ প্ৰথমতে 15টা কাম কৰি ল'লে 15টা কাম কৰি ল'লে বাকি কিমান থাকিল কিটা কাম বাকি থাকিল আমাৰ 15টা বাকি থাকিল এই 15টা কাম এতিয়া মানে কি p আৰু q এ একেলগে কৰিব p আৰু q ৰ এফিচিয়েন্সি কিমান 3 + 2 = 5 কাম আছে 15টা কাম কৰিবলৈ p আৰু q কিমান দিন লাগিব 15 by 5 = 3 সো আমাক এতিয়া কোৱেশ্চন মতে আমাৰ आंसर কিমান হ'ব q কামটো যোগদান কৰে কামটো শেষ কৰিবলৈ কিমান দিন লাগিব p এ প্ৰথমতে কৰিলে 5 দিন p আৰু q লাগিলে 3 দিন টোটাল কাম কিমান হ'ব 5 + 3 = 8 অপচন ডি হ'ব आंसर এরকম ধৰণৰ কোৱেশ্চন বিলাক হলে বেলেগ এটা আৰু মেথড আছে সেকেন্ড মেথড এটা আছে সেকেন্ড মেথডটো আমি এবাৰ চাই লওঁ সেকেন্ড মেথডটো চাই লৈছো আমি কি দিছে p এ কৰিছে 10 দিনত এন্ড q এ কৰিছে মানে 15 দিনত টোটাল ওয়ার্ক হল 30 ঠিক আছে p এফিচিয়েন্সি হল 3 এন্ড q এফিচিয়েন্সি হল 2 এটা আমাৰ কি দিছে 5 days later q also join মানে q এ 5 দিন পিছত জয়েন কৰিলে q এ পিট কৰি 5 দিন পিছত জয়েন কৰিলে যদি q এ যদি 5 দিন যদি আগতে জয়েন কৰিলে হয় তেতিয়া হলে p এ আৰু 10টা কাম বেছিকৈ কৰিব পাৰিলে হয় যেহেতু p এ এদিনত দুটা কাম কৰি আছে 5 দিন পিছতে আগতে জয়েন কৰা হলে 5 * 2 = 10 10টা কাম বেছিকৈ কৰিলে হয় তেতিয়া আমাৰ টোটালৰ কিমান হলে হয় 30 + 10 40 তেতিয়া আমাৰ এটো হলে হয় টোটাল ওয়ার্ক মানে 40টা কাম কৰিবলৈ p আৰু q কিমান দিন লাগিব 40 by 5 = 8 অপচন ডি आंसर আহিব ঠিক আছে নেক্সট কোৱেশ্চন তো লৈছো আমি p can do a work in 10 days and q can do the same work in 20 days if they start the work together and p leaves that work 5 days before completion in how many days the work will be finished p এটা কাম কৰে 10 দিনত আৰু একে কামটো q কৰে 20 দিনত কামটো একেলগে কৰিলে কিমান দিন লাগিব যদি p কামটো শেষ হোৱা 5 দিন আগতে এৰি দিয়ে সেকেন্ড মেথডটো প্ৰথমতে আমি কৰি চাম সেকেন্ড মেথডটো মতে p কৰে কিমান দিনত 10 দিনত and q কৰে 20 দিনত টোটালৰ কিমান হ'ব 20 p efficiency হ'ব 2 and q efficiency হ'ব 1 আমাৰ কোৱেশ্চন মতে কি দিছে p leaves that work 5 days before কামটো শেষ হোৱা 5 দিন আগতে p এ কামটো এৰি দিলে মানে p এ যদি বেছিকৈ 5 দিন কাম কৰিলে হয় তেতিয়া আমাৰ আৰু কাম কিমান হলে হয় 10টা কাম আমাৰ বেছিকৈ হলে হয় যেহেতু p এদিনত দুটাকৈ কাম কৰিছিল 5 দিন আগতে এৰি দিলে কিন্তু যদি এৰি নিদিলে হয় মানে কি হলে 5 দিন কাম বেছিকৈ কৰিলে হয় তেতিয়া কি হলে হয় আমাৰ 10টা কাম বেছিকৈ হলে হয় আৰু আমাৰ টোটাল ওয়ার্ক হলে হয় কিমান 30 হলে হয় 30 যদি হলে হয় 30 হলে আমাৰ p + q কিমান দিন কৰে এদিনত কেইটা কাম কৰে তিনটা কাম কৰে টোটাল ওয়ার্ক 30 সো কিমান দিন লাগিব কামটো কৰোতে 30 by 3 = 10 অপচন এ হ'ব आंसर ঠিক আছে এই মতে আমাৰ হৈ গল এতিয়া আমি ফার্স্ট মেথডটো মতে কৰিম ফার্স্ট মেথডটো মতে আমি কৰিছাম এতিয়া p এ কৰে কিমান দিনত 10 দিনত and q এ কৰে 20 দিনত টোটাল ওয়ার্ক হল আমাৰ কিমান 20
P efficiency 2 and Q efficiency 1 বা P এদিনত কাম কৰে দুটা আৰু Q এদিনত কাম কৰে এটা ঠিক আছে আমাৰ কোৱেশ্চনত কি দিছে P কামটো 5 দিন আগতে এৰি দিছে ঠিক আছে আমি ধৰি ললো x days হল P আৰু Q যিমান দিন লাগে কামটো শেষ কৰিবলৈ এটো হল x days x হল কামটো শেষ কৰিবলৈ যিমান দিন লাগে হেতু হল x days এতিয়া শৰ্তমতে আমাৰ কি আহিব শৰ্তমতে যদি আমি চাও x - 5 মানে 5 দিন আগতে P যেহেতু এৰি দিলে ইমান দিন মানে P আৰু Q দুটা বন্ধুৱে একেলগে কৰিছে ইমান দিনত ইহঁতে কিমানটা কাম কৰিলে এদিনত তিনটাকৈ কাম কৰিছে সো 3 * x - 5 এইখিনি কাম ইহঁত দুটাই একেলগে কৰিলে ঠিক আছে আৰু আমাৰ বাকি কিমানখিনি কাম থাকিল বাকি কামখিনি আমাৰ কিমান থাকিব বাকি কামখিনি আমাৰ Q 5 দিন অকলে কৰিছে তাৰ মানে যেহেতু P 5 দিন আগতে এৰি দিছে বাকি কামখিনি 5 দিন অকলে কৰিছে সো 1 * 5 Q efficiency 1 so 1 * 5 ইটো ইকুৱেল কিমান হ'ব টোটাল ওয়াৰ্কৰ সমান হ'ব টোটাল ওয়াৰ্ক কিমান 20 সো ইটো যে আমি সলভ কৰো কি থাকিব আমাৰ 3x - 15 + 5 = 20 3x ইকুৱেল কিমান হ'ব আমাৰ 30 হ'ব সো x ইকুৱেল কিমান হ'ব 30/3 = 10 অপচন এ ৰাইট আনসার ঠিক আছে সিম্পল লজিক একো নাই আশা কৰো আপোনালোকে বুজি পাইছে ঠিক আছে আমি নেক্সট কোৱেশ্চন লৈছো এতিয়া P can do a work in 15 days and Q can do the same work in 25 days. If they start the work together and Q leaves 7 days before completion of the work, then the work will be completed in how many days? এইটো এনসার কি হ'ব আপোনালোকে কৰিব হোমৱৰ্ক দিলে এটা আপোনালোকৰ কাৰণে ঠিক আছে সো আজিলৈ এইখিনি আছিল যদি ভিডিওটো ভাল পাইছে লাইক কৰিব আৰু কিবা কনফিউজন থাকিলে কমেন্ট কৰিব আৰু জব প্ৰিপাৰেচনৰ বাবে আমাৰ চেনেলটো কি কৰিব সাবস্ক্ৰাইব থ্যাংক ইউ সো মাচ